হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, যিটো হ'ব নালাগে সেইটোৱে হ'ল। আমি সকলোৱে গম পালোঁ যিটো হ'ব নালাগিছিলে, যিটো ADRE থাৰ্ড গ্ৰেডৰ এক্সাম, যিটো তৃতীয় বৰ্গৰ হাই ছেকেণ্ডেৰী লেভেলৰ এক্সামটো অনুষ্ঠিত হৈছিলে, তাৰ আধা ঘণ্টা পাছতে সেয়া পেপাৰ লিক হ'ল। ইমান কেৰা শাসনৰ পাছতো, ইমান চিকিউৰিটিৰ পাছতো, আৰু নিশ্চয় আপোনালোকে এইকেইদিন ভিডিঅ' চাই আছে, মোৰ চেনেলত দিছোঁ বা আপোনালোকে ছ'চিয়েল মিডিয়াত বা নিউজতে হওক নিশ্চয় দেখিছে কেনেকৈ যুৱতীসকলক চেকিং কৰা হৈছে। ইমান কেৰা চেকিং কৰা হৈছে যুৱতীসকলক, এতিয়া কেনেকৈ পেপাৰ লিক হ'ল। ইমান চেকিঙত গুৰুত্ব দিছিলে, চেকিং কৰোঁতে এতিয়া কেনেকৈ ইমান কেৰা শাসন, কেৰা চেকিঙৰ পাছতো কেনেকৈ ভাইৰেল হ'ব পালে বা কেনেকৈ লিক হ'ব পালে। বন্ধুসকল চাওক, ইমান চেকিং কৰিছে যে মহিলাৰ কাপোৰ খুলি পেলাই উলংঘ কৰি পেলাই চেক কৰিছে বুলি অভিযোগ দিছিলে, আপোনালোকে নিশ্চয় পাইছে, শুনিছে। চাওক বন্ধুসকল, আচলতে ADRE এক্সামটো সকলোৰে কাৰণে ধেমালি নহয়। ফেচবুকত দেখি থকাৰ দৰে ADRE সকলোৱে ধেমালিভাৱে লোৱা নাই এতিয়ালৈকে বন্ধুসকল। কিছুমানৰ দৰে পৰীক্ষা কেন্দ্ৰ দূৰত পৰিছে, ফুৰিব যাব পাৰিম বা অলপ ছোৱালী চাম বা ছোৱালী জোকাম বা এনজয় কৰিম, তেনেকুৱা সকলোৰে মন নহয় আচলতে। কিছুমান পৰীক্ষাৰ্থীয়ে বহুত কষ্ট কৰিছে, দিনে ৰাতিয়ে কষ্ট কৰি পেলাই ভাবি আছে যে এক্সামটো দি সপোনবোৰ পূৰ কৰিম। কিছুমানৰ দৰে পৰীক্ষা কেন্দ্ৰত দূৰত পৰিছে বুলি এনজয় কৰিবলৈ যাম বা এনেই ফুৰিবলৈ যাম বুলি ভবা নাই। কিছুমান পৰীক্ষাৰ্থীয়ে বহুত কষ্ট কৰিছে, ৰাতিটো কিতাপৰ সৈতে উজাগৰে পাৰ কৰিছে, অভাৱ অনাটনৰ মাজত পঢ়ি সিহঁতে এটা চাকৰি পোৱাৰ সপোন দেখিছে বন্ধুসকল। এইবাৰ চাকৰিটো পাই গ'লে ঘৰখনৰ দায়িত্ব ল'ম বুলি ভাবিছে, দেউতাক আৰু কষ্ট কৰিব নিদিওঁ বুলি ভাবিছে, মাৰ বেমাৰৰ বাবে ভাল এখন হস্পিটেলত ভৰ্তি কৰাম বুলি ভাবিছে, কোনোবাই এইটো ভাবিছে যে বৰষুণ দিলে ছালেৰে পানী পৰা ঘৰখনক নতুন কৰি সজাম বুলি ভাবিছে। এনেকুৱা ধৰণৰ বহুত সপোন লৈ বহুত দুখীয়া পৰীক্ষাৰ্থী গৈছে বন্ধুসকল। কিমান মেনেজ কৰি এক্সামটো দিম বুলি কিমান প্ৰিপেৰেশ্যন কৰিছে বহুত দিনৰ আগৰ পৰা। কাৰোবাৰ কিতাপ নাই, হয়তো বহুত কষ্টৰে লোকৰ পৰা কিতাপ আনি পঢ়িছে, তেনেকৈ প্ৰিপেৰেশ্যন কৰিছে থাৰ্ড গ্ৰেডৰ পৰীক্ষাটো দিম বা ADRE পৰীক্ষাটো দিম বুলি। কিন্তু চাওক, সকলোৰে সপোনবোৰ আচলতে পূৰ নহয় বন্ধুসকল। আৰু কিছুমানে ধেমালিতে লৈছে, কিছুমানে যে ADRE এক্সামটোৰ কাৰণে যাম, এনেই ব্লাইণ্ড মাৰিম, নিগেটিভ মাৰ্ক থাকক নাথাকক। কিছুমানৰ কাৰণে তেনেকুৱা ফিলিংছত গৈছে বন্ধুসকল, তেনেকুৱা ভাৱ এটা লৈ গৈছে। কিন্তু সকলোৰে কাৰণে একেই নহয়। কিছুমানে বহুত দুখ কষ্ট পাৰ কৰি ৰাতিটো দিনত কাম কৰি ৰাতি কষ্টৰে পঢ়ি পেলাই গৈছে পৰীক্ষাৰ্থী। এনেকুৱা পৰীক্ষাৰ্থীও আছে যে পৰীক্ষাটো দিছে যে এক্সামটোত যদি পাছ হৈ যাব বহুত সপোন পূৰ হৈ যাব, এনেকুৱা ধৰণত গৈছে। আৰু চাওক, অসমত এতিয়া হৈ আছে কি, ইমান কেৰা শাসনৰ পাছতো ADRE পৰীক্ষাৰ পেপাৰ লিক হৈছে, কিন্তু চেকিঙৰ নামত উলংঘ কৰি দিছে। কিন্তু সাধাৰণ এজন মানুহেই পেপাৰ লিক কৰিছে মোবাইলত ফটো মাৰি পেলাই, মোবাইলত ভিডিঅ' কৰি পেলাই। আপোনালোকে নিশ্চয় ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত গম পাব কোনে পেপাৰ লিক কৰিছে বা ক'ত লিক হৈছে, আপোনালোকে সবিশেষ কথা গম পাব। আৰু কিনো কম বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে, সেইসকল শিক্ষাৰ্থীয়ে গম পাইছে যিসকলে অতি দুখ কষ্টৰে পঢ়ি পেলাই পৰীক্ষাটো দিবলৈ গৈছিলে। সেইসকলৰ দুখটো কেনেকুৱা হ'ব চাওক, যেতিয়া পেপাৰ লিক হৈ গ'ল বুলি ভাবিলে বা দেখিলে বা পেপাৰ লিক হৈ গ'ল। ভিডিঅ'টো ইমানটোৱে আছিলে, ইমানটোৱে ক'ব লগা আছিলে বন্ধুসকল। আপোনালোকে নিশ্চয় মতামত আপোনালোকৰ জনাব কমেণ্টত যে ADRE পৰীক্ষাটো আকৌ নতুনকৈ অনুষ্ঠিত হ'ব লাগে নে আকৌ হ'ব নালাগে, নে ইয়াৰ কি ব্যৱস্থা হ'ব লাগে। আপোনালোকে নিশ্চয় আপোনালোকৰ মতামত জনাব কমেণ্টৰ জৰিয়তে। বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ ভিডিঅ' আমাৰ প্ৰতিদিন দি থকা হয় আমাৰ চেনেলৰ জৰিয়তে, তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।